গৰুখুটিলৈকে অনা 90 জনী গিৰ গাই অন্তৰ্ধান হল আৰু এই অন্তৰ্ধান হৈছে ৰঙিয়া ষ্টেচনৰ পৰা আৰু ৰঙিয়া ষ্টেচনৰ ওচৰত মোৰ পত্নীৰ মালিকাধীন ফাৰ্মখন আছে গতে তেওঁলোকে মোটামুটি মানে মই মোৰ ফাৰ্মলৈকে গৰুখিনি গৈছে এনেকুৱা এটা মিনিং কৰি কয় কিন্তু ডাইৰেক্টলিও নকয় কাৰণ লিগেল কথা আছে কেছ লাগিব পাৰে আইনী কথা আহিব পাৰে সেইকাৰণে ডাইৰেক্টলি নকয় কয় যে ৰঙিয়াত অন্তৰ্ধান হৈছে আৰু ৰঙিয়াৰ ওচৰতে মোৰ পত্নীৰ মালিকাধীন ফাৰ্মখন আছে গতিকে তেওঁলোকৰ মিনিংটো মই বুজি আছো তেওঁলোকে কি কথা ৰাইজক আসলতে মোৰ বিপক্ষে ক'ব খুজিছে তেখেতসকলৰ জ্ঞাতাৰ্থে মই জনাই থওঁ যে তেখেতসকলৰ হাতত এখন কাগজ দিছো এই কাগজখনত স্পষ্টভাৱে লিখা আছে যে এই 90 জনী গিৰ গাই কাক দিয়া হৈছিল আৰু কোনে কোনে লৈছিলে নিও 90 জনী গিৰ গাই ইয়াত আপোনালোকৰ 9 জন মানুহৰ নাম লিখা আছে আপোনালোকে সকলোৱে পাইছে এইখন আৰু এই 90 জনী গিৰ গাই কোনো ফ্ৰী লোৱা নাই সকলোৱে কিনি লৈছে গৰুখুটি প্ৰকল্পলৈকে 300 গিৰ গাই আহিছিল এই 300 গিৰ গাই 90 জনী গিৰ গাই তেওঁলোকৰ সিদ্ধান্ত মৰ্মে কাৰণ সেই সময়ত তেওঁলোকৰ ইমান গৰু ৰাখিব পৰা গোহালি প্ৰস্তুত হোৱা নাছিল সেইকাৰণে কোনোবাই যদি নিব বিচাৰে উচিত মূল্য দি পেলাই নিব পাৰে বুলি তেওঁলোকে কৈছিল আৰু সেই সময়ত মোৰ ফাৰ্মলৈকেও এই তাত লিখা আছে জেএমবি একুৱা এগ্ৰো প্ৰাইভেট লিমিটেড এটো মোৰ পত্নীৰ মালিকাধীন ফাৰ্ম এই ফাৰ্মখনৰ নামত 20 জনী গাই গৰু আমি কিনি লৈছিলো আৰু তাৰ কাৰণে 13,20,000 টকা পেমেন্ট কৰিছিল আৰু পেমেন্ট কৰা যিখন বেংকৰ ৰচিদ সেইখনো আপোনালোকক বেকফালে দি দিছো বেংকৰ জৰিয়তে পেমেন্ট কৰিছো গৰুখুটি প্ৰকল্পত এই এনডিডিবিৰ জৰিয়তে গৰুখিনি আহিছিল আৰু এই বেংকত 13,20,000